বৃদ্ধি হ'ল ইউ পি পি এলৰ শক্তি। পূৰ্বতে ৰণগৰা নাৰ্জাৰী আছিল ৰাজ্যসভাৰ সাংসদ আৰু শেহতীয়াভাৱে প্ৰমোদ বড়ো ৰাজ্য হ'বলৈ যাব, অৰ্থাৎ প্ৰমোদ বড়োৰ এইবাৰ প্ৰমোদ বড়ো আছে আমাৰ লগত, আমি কথা পাতিম। প্ৰমোদ বড়ো ডাঙৰীয়া, আপোনাক ৰাজ্যসভা দিল্লীলৈ ওলাইছে, কোকৰাঝাৰ এৰি দিল্লীলৈ ওলাইছে, ৰাজ্যসভাত শক্তি বৃদ্ধি পায়, দুগৰাকী MP হ'ল আপোনালোকৰ। কোকৰাঝাৰ এৰি দিল্লী ওলোৱা নাই, কোকৰাঝাৰক লৈ দিল্লীত কাম কৰিব বিচাৰিছোঁ। আৰু দিল্লীত ওলাইছে মানে এইটো চাকৰি নহয় যে ক'ৰবাত আমেৰিকাত বোলে গ'ল চাকৰি কৰিবলৈ 5 বছৰ 10 বছৰ। এইটোতো সাংসদবিলাকতো যেতিয়া সাংসদ অধিৱেশন হয় তেতিয়াহে যায়, বাকীখিনিতো কামেই কৰি থাকে। তো গতিকে আজি 30 বছৰ বড়োলেণ্ডতে ঘূৰি আছোঁ, কাম কৰিছোঁ। যোৱা 5টা বছৰ বড়োলেণ্ড ৰাইজক সেৱা কৰিছোঁ আৰু বহুত ভালকৈ আমি শান্তি প্ৰতিষ্ঠা কৰিছোঁ। গতিকে আজি আমাৰ বড়োলেণ্ড অঞ্চলৰ বড়োসকলৰ কাৰণে, অইন জনগোষ্ঠীৰ কাৰণে, অসমৰ বিভিন্ন ট্ৰাইবেল বা বিভিন্ন জনগোষ্ঠীৰ কাৰণে আৰু উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ কাৰণে যি কিঞ্চিত কাম কৰিবলৈ সুযোগ পাম সেইখিনি কাম কৰিবলৈ মন আছে। আৰু দলে মোক মনোনীত কৰিছে, এইকাৰণে দলীয় মই নেতাসকলক ধন্যবাদ জনাইছোঁ। আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া, ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, চবকো মই ধন্যবাদ জনাইছোঁ। আৰু যেতিয়া নিৰ্বাচন হ'ব সকলো দলে নিৰ্বাচনত মোক সমৰ্থন কৰিব, মই এইটো আশা কৰিছোঁ। প্ৰথমবাৰৰ বাবে দুগৰাকীকৈ MP ৰাজ্যসভাত, গতিকে যিহেতু BTC যিসমূহ সমস্যা, BTC দাবী হ'ব, আমি সবল শক্তিশালীভাৱে কাম কৰিম অসমৰ কাৰণেও আৰু বড়োলেণ্ডৰ কাৰণেও। আমাৰ দুজন ৰাজ্যসভাৰ যিটো সাংসদ আছে, সাংসদ মানে থাকিব এই নিৰ্বাচনত যদি মই জিকি যাওঁ, আৰু লোকসভাত অলৰেডি সাংসদ আছে, অসমৰ সাংসদ, উত্তৰ পূৰ্বাঞ্চলৰ সাংসদ, চবৰ লগতো মিলি পেলাই আমাৰ অঞ্চলৰ উন্নয়ন আৰু বাকী ইছ্যুৰ কাৰণে আমি একেলগে কাম কৰিম। মই 26 যি নিৰ্বাচন, এই নিৰ্বাচনৰ আপোনালোকৰ প্ৰেক্ষাপটত বিভিন্ন ধৰণৰ কথা চলি আছে ৰাজনৈতিক। অহাকালি আমাৰ এই প্ৰচেছটো শেষ হৈ যোৱাৰ পিছত প্ৰেছ মিট কৰি সকলো কথা ভালকৈ ক'ম যে আমি বিধানসভা নিৰ্বাচনটো UPPL দলে কেনেকৈ খেলিব বিচাৰিছোঁ। BTCৰ বাহিৰতো আলোচনা চিন্তা কৰি আছে, চলি আছে। থেংক ইউ। এয়া আছিল প্ৰমোদ বড়ো। BTCত যি ৰাজনীতিত যি ধৰণৰ কথা চলি আছে, BPF আৰু UPPL একলগ হ'বনে নাই তাক লৈ ব্যাপক চৰ্চা চলি আছে। কাৰণ বড়োভূমিৰ দুটা ৰাজনৈতিক শক্তি BPF আৰু UPPL, আৰু দুটা দলৰ মাজত অহিনুকুল সম্পৰ্ক। গতিকে যিহেতু NDAৰ পৰা ৰাজ্য হ'বলৈ গ'ল BTCৰ প্ৰাক্তন চিফ, UPPLৰ মুৰব্বী প্ৰমোদ বড়ো, ইয়াৰ পাছত BTCৰ ৰাজনীতি কি হ'ব? BPFৰ লগত একেলগে আগবাঢ়িব নেকি UPPL? কাৰণ ৰাজনীতিত কোনো স্থায়ী শত্ৰু আৰু মিত্ৰ নাই। এই প্ৰশ্নৰ গুৰুত্বপূৰ্ণ উত্তৰ দিছে যে অহাকালিৰ দিনটোত তেওঁলোকৰ বৈঠক আছে, আৰু বৈঠকৰ পাছত চূড়ান্ত হ'ব NDAত কি ধৰণে সহযোগ কৰিব UPPL দলে। 2026 চনত 16খন আসনত যি নিৰ্বাচন খেলাৰ চিন্তা চৰ্চা কৰি আছে, অকল BTCয়ে নহয়, BTCৰ বাহিৰতো আসনত নিৰ্বাচন খেলাৰ চিন্তা চৰ্চা কৰি আছে UPPLে। অহাকালি হ'ব সকলো সিদ্ধান্ত। UPPL NDAত থাকিব নে অকলশৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব?